নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব। যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে এটা নতুনকৈ নিয়ম জাৰি কৰিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আগন্তুক আহি আছে পঞ্চায়ত নিৰ্বাচন, আগন্তুক আহি আছে বিধানসভা নিৰ্বাচন। আগন্তুক বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ কাৰণে এটা বৃহৎ খবৰ ওলাই পৰিছে। আপোনালোকৰ যদি আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আছে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ বাবে ওলোৱা সেই নতুন নিয়মটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জন গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। এতিয়া ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ওপৰত ওলোৱা নতুন নিয়মটোনো কি? ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ওপৰত ওলোৱা নতুন নিয়মটো হৈছে আপোনালোকে এতিয়া ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব বুলি জনাইছে। বহুতে হয়তো ইতিমধ্যে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিছে। যিসকলে কৰা নাই তেওঁলোকে শীঘ্ৰেই ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব বুলি জনাইছে। ৰিচেণ্টলি এখন বৈঠক হৈছিলে আমাৰ ভাৰতৰ ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্ট আৰু উদয়ৰ মাজত, আৰু তেতিয়া এইটো কনফাৰ্ম কৰিছে যে এতিয়া বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰাটো। ইমান দিনে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো কম্পালচৰি নাছিলে, কিন্তু এতিয়া আপোনালোকে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব এইবাবেই কাৰণ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকৰ প্ৰক্ৰিয়াৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰিব পৰা যাব, বা এই যি নেকি ২ নম্বৰী কাম কাজবিলাক হৈ থাকে এজন ব্যক্তিৰ নামতে বিভিন্ন ষ্টেটত তেওঁলোকৰ ভোটাৰ কাৰ্ড থাকে, সেই চিষ্টেমটো নাইকিয়া হ'ব, বা এজন ব্যক্তিৰ নামতে ২-৩খন যি ভোটাৰ কাৰ্ড থকা ব্যৱস্থা আছে সেই ব্যৱস্থা নাইকিয়া হ'ব। এজন ব্যক্তিয়ে ২-৩টা জেগাত যে ভোট দিয়ে এই ব্যৱস্থা নাইকিয়া হ'ব। ক'বলৈ গ'লে কৰাপশ্যন নাইকিয়া হ'ব বা খেলি মেলি দুৰ্নীতি নাইকিয়া হ'ব আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰাৰ বাবে। তো খবৰ লোৱা অনুসৰি ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে, ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে, ভাৰতীয় সংবিধানৰ ৩২৬ নং অনুচ্ছেদ অনুসৰি ভোটাৰ কাৰ্ড কেৱল এজন ভাৰতীয়ইহে লাভ কৰিব পাৰে। ভাৰতীয়ৰ বাহিৰে আন কোনোৱে ভোটাৰ কাৰ্ড লাভ কৰিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত আপোনালোকে চাওক, বিভিন্ন স্থানত আমি বিভিন্ন বাতৰি পাই থাকোঁ, বিভিন্ন বাংলাদেশীৰ হাতত ভোটাৰ কাৰ্ড আছে, বিভিন্ন বাংলাদেশীয়ে ভোট দি আছে, বা কিছুমান জেগাত এনেকুৱা কৰে তেওঁলোকে ২-৩খন ভোটাৰ কাৰ্ড উলিয়াই লয়, ২-৩বাৰকৈ তেওঁলোকে বিভিন্ন জেগাত ভোট দিয়ে। তাৰ ফলত কি হৈ যায়? খেলি মেলি হয়, বেমেজালি হয়, আৰু ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই খেলি মেলি বা বেমেজালি নাইকিয়া কৰিবৰ বাবেই এই চিষ্টেমটো কৰিছে বুলি জনাইছে। তো আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে লিংক কৰিবলৈ কিন্তু নাপাহৰিব। ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড ২০২১ চনতেই লিংক প্ৰক্ৰিয়া ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড ২০২১ চনৰে পৰা লিংক কৰা আৰম্ভ কৰা হৈছিলে, কিন্তু কম্পালচৰি নাছিলে যে কৰিবই লাগিব, তেনেকুৱা কোনো কথা নাছিলে। ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড যিসকলে লিংক কৰিব বিচাৰিছিলে তেওঁলোকে লিংক কৰিলে, যিসকলে লিংক কৰিব বিচৰা নাছিলে তেওঁলোকে লিংক নকৰিলে। কিন্তু এতিয়া আপোনালোকে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে। উদয় আৰু ইলেকশ্যন কমিশ্যনৰ মাজত যি নেকি বৈঠক হৈছিলে সেই বৈঠকত এই কথা ঘোষণা কৰিছে। ৰিচেণ্টলি মাৰ্চ মাহত এখন বৈঠক হয় আৰু সেই বৈঠকৰ পাছতেই এই সিদ্ধান্ত লয় বুলি জনাইছে। তো আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আছে আপোনালোকে সোনকালে লিংক কৰক। একেবাৰে চিম্পুল পদ্ধতি। আপোনালোকে নিজেই ভোটাৰ হেল্পলাইন পৰ্টেলত যাব, আপোনালোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখন ল'ব, একদম সহজতে লিংক হৈ যাব, টেনশ্যনে কৰিব নালাগে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে লিংক কৰিবলৈ কিন্তু নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।